আওকো নতুন আঁচনি ৰেচনৰ সৈতে পাব 1000 কৈ ধন হয়। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 1000 কৈ টকা। কোনে কোনে লাভ কৰিব এই ধন সবিস্তাৰে জনাই আছোঁ। ভাৰতৰ আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ বাবে এটি নতুন স্কিম আৰম্ভ কৰিব কেন্দ্ৰীয় চৰকাৰে। এই নতুন স্কিমৰ আওতাত ৰেচন কাৰ্ডধাৰীৰ 1000 কৈ টকা আৰু ফ্ৰী ৰেচন পাব। এই পদক্ষেপ কেৱল দৰিদ্ৰ পৰিয়ালৰ বাবে। এই স্কিমৰ সুবিধা পাবলৈ আপোনাৰ আৰ্থিক আয় কিমান হ'ব লাগিব এই বিষয়ে মই জনাই আছোঁ। আপোনালোকে বহুতে হয়তো নাজানে যে বৰ্তমান চৰকাৰে দেশৰ সমস্ত ৰেচন কাৰ্ডধাৰীসকলক বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰিছে। জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিশেষ শ্ৰেণীৰ কিছু ৰেচন কাৰ্ডধাৰীৰ একাউণ্টত 1000 টকাকৈ ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছে। এয়া কেৱল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালেহে লাভ কৰিব। অৱশ্যে ৰেচন কাৰ্ডধাৰীসকলৰ একাউণ্টত 1000 টকাকৈ সোমাবলৈ হ'লে তেওঁলোকে EKYC জমা দিব লাগিব। যিসকলে EKYC জমা দিয়া নাই তেওঁলোকে এই সুবিধা লাভ নকৰিব। আপুনি যদি এতিয়াও EKYC জমা দিয়া নাই তেন্তে অচিৰেই জমা কৰক। আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি নিকটস্থ ৰেচন কাৰ্ড কেন্দ্ৰত বায়োমেট্ৰিক দিয়েহে আপুনি লাভ কৰিব এই ৰেচন কাৰ্ডৰ লগতে 1000 কৈ টকা হয়। লগতে আত্মসহায়ক গোটৰ 10000 টকা সোমাব। যেহেতু ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে, 28 তাৰিখলৈকে কিন্তু ভেৰিফিকেশ্যনৰ কাম চলি থাকিব। ইয়াৰ পিছতে ফাইনেল লিষ্ট ওলাই পৰিব। মই জনাই দিম। সেই ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক, কিয়নো যি গোটৰ মহিলা আছে গোটৰ মহিলাৰ প্ৰথম কিস্তি 10000 কৈ টকা পাব আৰু 10000 কৈ টকা যেতিয়াই ঘোষণা কৰি দিব নিশ্চয় জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ৰাখি দিয়ক। মই পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। চ' আজিলৈ ইমানেই আছিল। ধন্যবাদ।